যোৰহাট জিলাৰ উত্তৰ পশ্চিম প্ৰান্তৰ বিস্তীৰ্ণ অঞ্চল ভোগদৈ নদীৰ বাঢ়নী পানীয়ে প্লাবিত কৰাৰ পাছত পুনৰ আন এক বিপৰ্যয় নামি আহিছে অঞ্চলটোৰ নৈপৰীয়া ৰাজ্যলৈ। বৰ্তমান পানীৰ যি বাঢ়নী, যিটো প্ৰকোপ যোৱা ৰাতিপুৱা বৃদ্ধি পালে, বৃদ্ধি পোৱাৰ লগে লগে তেখেতসকলে মোক ফোন কৰি জনালে যে আমি ঘৰত থাকিব অৱস্থাত নাই। আমাৰ লগে লগে তেওঁলোকক মাতি পঠিয়ালোঁ যে আপোনালোকে এটা কাম কৰক, ভোগদৈ আমাৰ কলেজৰ কাষতে এখন জ্যেষ্ঠ মাধ্যমিক বিদ্যালয় এখন আছে, তালৈকে গুচি আহক। তেখেতসকলে মাতি পঠিয়ালোঁ আৰু তেখেতসকলে আহিলে আৰু মই বিভাগৰ লগত কথা পাতিলোঁ। কথা পতাৰ লগে লগে আমাৰ CO ছাৰে আমাক জনালে যে আপুনি খুব এটা সুন্দৰ এটা জেগা চাওক, য'ত বাথৰুমৰ পৰা আৰম্ভ কৰি থকা খোৱা মেলা যিটো অৱস্থা থাকিব, লাইটৰ ব্যৱস্থা থাকিব, এনেকুৱা এখন স্কুল বাছি ল'বলৈ মোক অনুৰোধ জনালে। আৰু মই ইয়াত আহি পেলাই দেখিলোঁ যে আমাৰ জ্যেষ্ঠ ভোগদৈ যিখন মহাবিদ্যালয় ইয়াতে এখন সুন্দৰ এখন সৰ্বাংগীন স্কুল এটা পৰিত্যক্ত অৱস্থাত আছে। বৰ্তমান এখন আমাৰ ভোগদৈ কলেজৰ লগত ইমাৰ্গেশ্যন হৈছে আৰু ইয়াত খুব সুন্দৰভাৱে তেওঁলোক থাকিব পাৰিব। ইয়াত ফেনৰ সুবিধাও আছে আৰু সেই বিষয়ত মই আমাৰ উত্তৰ উন্নয়ন খণ্ডৰ আমাৰ আঞ্চলিকৰ উপ সভানেত্ৰী মমী কাকতি ডাঙৰীয়াকো জনালোঁ আৰু তেওঁ আমাক সংগ দিলে আৰু আমাৰ সভাপতিগৰাকীয়ে আমাৰ কাষতে আছে, তেওঁকো লগ ধৰিলোঁ। আৰু ইয়াত বিশেষ অসুবিধা নাই। আমাৰ পানীৰ টেংকিটো ভাগি আছিলে, পানীৰ টেংকিটো ইতিমধ্যে মই বনাই দিছোঁ আৰু ইয়াত দুটামান টেপ বেয়া হৈ আছিলে লেট্ৰিনৰ, সেইখিনিকো মই বনাই দিয়াৰ ব্যৱস্থা কৰিছোঁ। মিস্ত্ৰী ইতিমধ্যে আহি পাইছে, তেওঁলোকক বনাই দিম আৰু খুব ইয়াতে সুন্দৰভাৱে থাকিব পাৰিব। মই ভাবোঁ আজি 2 মাহ পৰ্যন্তলৈকে তেখেতসকল থাকিবলগীয়া হ'ব। গতিকে মই বিভাগলৈ অনুৰোধ জনাম যে পৰ্যাপ্ত পৰিমাণৰ তেখেতসকলক খাদ্যৰ যোগান ধৰিব লাগিব আৰু ইতিমধ্যে মই নিজৰ গাড়ীখনতে আনি পেলাই মই পানীৰ ব্যৱস্থা কৰি দিছোঁ। গতিকে আৰু কোনোবা সহৃদয় ব্যক্তি বা NGOৰ ফালৰ পৰাও তেখেতসকলক যদি অনুদান আগবঢ়াম বুলি ভাবিব পাৰে, তেখেতসকল আহি আমাৰ সৰ্বোদয় মহাবিদ্যালয়ৰ কাষতে থকা জ্যেষ্ঠ বিদ্যালয় সৰ্বোদয় জ্যেষ্ঠ বিদ্যালয়ৰ কাষতে আমি নতুনকৈ অস্থায়ী শিবিৰ প্ৰতিষ্ঠা কৰি দিছোঁ। তেখেতসকলেও আপুনি ইয়াতে যিকোনো প্ৰয়োজনীয় সা সৰঞ্জাম তেখেতসকলে ইয়াত দিব পাৰিব। পুনৰ ফেনে ফুটুকাৰে কাকডোঙা আৰু ধলি নদীৰ জলস্তৰ বৃদ্ধি পোৱাত উত্তৰ পশ্চিম যোৰহাটৰ কেইবাখন গাঁৱৰ পানীয়ে বুৰাই পেলোৱাৰ ৰাইজৰ মাজত সৃষ্টি হৈছে সমস্যাৰ। কৰ্তৃপক্ষৰ পৰাও আমি আহ্বান জনাইছোঁ, পৰিয়ালবিলাকে যাতে একো অসুবিধাৰ সন্মুখীন নহয়। ইয়াত যিবিলাক আমি অসুবিধা দেখিছোঁ, পঞ্চায়ত সভাপতিৰ লগত আমি সহযোগ কৰি তেখেতেও যথেষ্ট পৰিমাণে ইয়াত যিখিনি আমাৰ কাম কৰিবলৈ এতিয়া পানী টেংকিটোৰ অৱস্থা অতি বেয়া। আজি আমাৰ বিশেষকৈ গোৱালজান, শিঙৰিজান আৰু ৰঙাগড়া তেওঁলোক আহি বেছিকৈ তেওঁলোক প্লাবিত হৈছে আৰু গতিকে আজি এই শিবিৰত তেওঁলোকে আশ্ৰয় শিবিৰত তেওঁলোক উপস্থিত হৈছেহি। অঞ্চলটো কিমান পৰিয়াল হ'ব? 70-80টা মান পৰিয়াল হ'ব। এতিয়া তেওঁলোকে 30টা মান আহিছে পৰিয়াল আৰু আহি আছে বুলি ইতিমধ্যে আমি খবৰ পাইছোঁ। গতিকে আমাৰ বিশেষকৈ ভোগদৈ নদী আৰু কাকডোঙা নদী, ধলি নদী উভতনি পানীটো এতিয়া আমাৰ এইখনৰ বাহিৰেও আমাৰ এতিয়া বৰমেৰ গোৱালগাঁও আপুনি গোটেই জলমগ্ন অৱস্থা, মানুহখিনি ঘৰলৈ আপুনি যাব নোৱাৰে। নতুনকৈ এইকেইখন গাঁও আহিছে। এনে আমাৰ সোমবাৰৰ পৰা বা 20 তাৰিখৰ পৰা আমাৰ সেইখিনি গাঁও প্লাবিত হৈ আছে। কিন্তু পৰ্যাপ্ত পৰিমাণে যিটো পাব লাগে পশু খাদ্যটো বিশেষকৈ আমি এটা অনুৰোধ জনাইছোঁ ডিপাৰ্টমেণ্টৰ মানুহখিনিক, আমিও যোগাযোগ ৰাখিছোঁ। কিন্তু পশু খাদ্যখিনি আপোনালোকে যিমান পাৰে আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে অনুৰোধ জনাইছোঁ, পশু খাদ্যখিনি যিমান পাৰে আপোনালোকে যোগান ধৰক। কাৰণ এনেকুৱা হৈছে যে আমাৰতো কোনেও সেইটো মজুত কৰি ৰখা নাই, আমাৰ পানী হ'ব বুলি কোনেওতো সেইটো অনুভৱ কৰা নাই, কেতিয়াও কল্পনাবিহীন কল্পনা কৰিব নোৱাৰা এটা ঘটনা। খুব সোনকালে ছেকেণ্ডত পানী আগতে সোমাইছে। গতিকে অনুভৱ আমি আজিলৈকে ইমান বছৰ হ'ল আমি এনেকুৱা পানী আমি দেখাই নাই জীৱনত। গতিকে চাওক, বিশেষকৈ আমাৰ এই পশু খাদ্যখিনি যোগান ধৰিব লাগে। মেডিকেল কেম্পবিলাক দিছে, তথাপিতো আৰু আমি আহ্বান জনাইছোঁ। আমিও তেখেতসকলৰ লগত সভাপতিৰ লগত তেখেতেও যথেষ্ট পৰিমাণে তেওঁলোকৰ লগত পৰামৰ্শ কৰিছে। ইতিমধ্যে সেইবিলাক যোগাযোগ ৰখা হৈছে, প্ৰতিটো ডিপাৰ্টমেণ্টৰ লগতে আমি যোগাযোগ ৰাখিছোঁ। গতিকে তেওঁলোকেও সেইখিনি যোগান ধৰিছে ইতিমধ্যে, নধৰা নহয়, কিন্তু পৰ্যাপ্ত পৰিমাণ আমি পোৱা নাই। ইতিমধ্যে দুয়োখন নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ পাছতে অঞ্চলটোৰ গোৱালজান, ৰঙাগড়া আৰু শিঙিয়া গাঁৱৰ প্ৰায় 42টা পৰিয়ালক ওখ স্থানলৈ মেলিছে ঢাপলি। যিখন গোৱালজান গাঁও, এই গাঁওখন আচলতে 41 নং 58 নং মধ্য পৰ্বতীয়া একেবাৰে দুৰ্গত অঞ্চল। এই অঞ্চলটোত সাধাৰণতে প্ৰত্যেক বছৰে ভোগদৈ পানীয়ে বিভীষিকাৰ সৃষ্টি কৰে যদিও
এইবাৰ আচলতে ধৌলি, ভোগদৈ, কাকডোঙা গোটেইকেইখন নদী জলস্তৰ বৃদ্ধি হোৱাত প্ৰায়খিনি মানুহ আজি এদিন দুদিন বুলি নহয়, আজি 4-5 দিনৰ পৰা আপোনাৰ প্লাবিত হৈ আহিছে যদিও মানুহবিলাক আচলতে ঘৰৰ ভিতৰত পানী সোমোৱা নাছিলে। এতিয়া কি হৈছে, ঘৰৰ ভিতৰলৈকে ধৰি আঁঠু একঁকাললৈকে পানী হোৱাৰ ফলত মানুহ থাকিব পৰা এটা অৱস্থাত নাই। সেইকাৰণে আজি মানুহখিনি হৈছে ওলাই আহিবলৈ এটা শিবিৰৰ ব্যৱস্থা কৰিবৰ কাৰণে আমাক অনুৰোধ জনাই আছিল, আৰু গতিকে আমি অস্থায়ীভাৱে ইয়াত এটা কেম্প কৰি মানুহখিনি থকাৰ ব্যৱস্থা কৰা হৈছে। এই গাঁওখনৰ আচলতে কি হৈছে, যিখিনি বাঢ়নি পানীৰ উপৰিও আচলতে মেটেকাই গোটেই অঞ্চলটো আৱৰি ধৰাৰ বাবে মানুহখিনি থাকিবৰ কাৰণে একেবাৰে অনুপযোগী হৈ পৰিছে, যাৰ বাবে ইয়াত আশ্ৰয় ল'বলগীয়া হৈছে। আৰু বিশেষকৈ কি ৰাস্তাবিলাকত সাধাৰণতে এবুকুৰ পৰা একঁকালৰ ওপৰতো পানী হৈছে, যাৰ বাবে যাতায়াত ব্যৱস্থা একেবাৰে ব্যাহত হৈ পৰিছে। এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই সকলো কৰ্তৃপক্ষকে অনুৰোধ জনাইছোঁ। আমাৰ আচলতে তাত 112 ঘৰ পৰিয়াল আছে আৰু প্ৰায় 485জন পপুলেশ্যন আছে। আজি আপোনাৰ 3 দিনৰ পৰা পানীয়ে পাই আছিল, ৰাস্তা পদূলি ডুবিছিল, কিন্তু আজি ধৰক কালিৰ পৰা ধৰি গোটেই সম্পূৰ্ণ ঘৰবিলাক মানে ডুব গৈছে, আৰু ঘৰৰ ভিতৰত মানে আঁঠু একঁকাললৈকে পানী হোৱাৰ ফলত মানুহ থাকিব পৰা নাই। আপোনাৰ ভোগদৈ, কাকডোঙা, ধৌলি এই গোটেইকেইখন নদী বাঢ়িছে। এইখন নদী বেছিভাগ উভতনি পানী আহিছে মানে। তাৰমানে ধৌলি আৰু কাকডোঙা হয় আজি বৃদ্ধি পাইছে, বেছি বৃদ্ধি পাইছে। আজি নহয়, কালিৰ পৰাই বৃদ্ধি পাইছে মানে। কালিৰ পৰা বৃদ্ধি পাইছে। হয়। ইতিমধ্যে অঞ্চলটোৰ সৰ্বোদয় জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত স্থানীয় পঞ্চায়তৰ উদ্যোগত স্থাপন কৰা হৈছে শিবিৰ। পানীয়ে পোৱা নাছিলে, এতিয়া ক্ৰমান্বয়ে বাঢ়িছে মানে। কোন কোন নদী আছে, কি কি নদী? ভোগদৈ, কাকডোঙা, ধৌলি। এই 3খন বাঢ়ি গৈছে। আজি আপোনালোক শিবিৰলৈ আহিছে? শিবিৰলৈ আহিছে। আপোনালোকৰ ঘৰত পানী কিমান? ঘৰত পানী একঁকাল। আপোনালোকৰ আৰু পৰিয়াল আহিব নেকি? আহিব, আহি আছে। আহি আছে ন? তাত কিমান মানুহ এতিয়া পানীৰ মাজত আবদ্ধ আছে? মানুহ আছে, 30-40 ঘৰ আছে। 30-40 ঘৰ মানুহ। আপোনালোকৰ খোৱা বোৱা কিবা কৰিলে নে? খোৱা বোৱা কৰা নাই। খোৱাই নাই? আমাৰ গোটেই বেৰ খহি গ'ল, ঘৰ বনাবলৈ জেগা নাই। মানে আপোনালোকে আজিহে আহিছে শিবিৰলৈ ন? আগতেতো অহা নাই? আগত নাই, মানুহে আহি আছে। 10 দিন মান আমি পানীতে আছো। মোৰ ঘৰ দুৱাৰ চব গ'লে। তাৰমানে আগতে আপোনালোকে ঘৰত থাকিব পাৰিছিলে? আজি তাৰমানে কাকডোঙা ধৌলি নদীখন বাঢ়ি যোৱাৰ ফলত আপোনালোকৰ আহিবলগীয়া হৈছে। শিবিৰত ইতিমধ্যে প্ৰৱেশ কৰিছে বৰ্ণাঢ্যসকল। উক্ত শিবিৰসমূহত কেইবাটাও স্বেচ্ছাসেৱী সংগঠনে খবৰ খাতি লৈ সহায় সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হয়। ধৌলি, ভোগদৈ এই 3খন নদী বহাৰ ফলত আমাৰ সম্পূৰ্ণৰূপে গোৱালজান এলেকাটো সম্পূৰ্ণৰূপে ডুবি আপোনাৰ মহ গৰুৰ পৰা ধৰি সকলো ধৰণৰ মানে এটা বিভ্ৰান্তিৰ সৃষ্টি হৈছে। ফলত আজি আমি আহি সকলোৱে ইয়াতে শিবিৰ পাতিবলগীয়া এটা পৰিস্থিতি হৈছে। আগতে আপোনালোক ক'ত আছিলে? আগতে বৰ্তমান ঘৰতে আছিলো, কিন্তু আজি এতিয়া ঘৰত থাকিব পৰা অৱস্থা নাই মানে। সম্পূৰ্ণৰূপে ঘৰ দুৱাৰ ডুবি আজি এতিয়া আমি অহা যোৱা কৰি আছো, আৰু প্ৰায় 30টামান পৰিয়াল আহি আছে। প্ৰশান্ত গাইডৰ ৰিপৰ্ট, নিউজ নাও।